এছাৰ মানে কি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই বিজেপি দলে যে ভোট চুৰি কৰে এই কথাটো যোৱা বিগত বহুত দিনৰ পৰা কৈ আহি আছে। আমি কিছুমানে আমাৰ কিছুমান ৰাইজে কয় যে নাই তেখেতে এনে কয়, বিজেপিৰ নেতাবিলাকে কয় যে নাই এনে মিছা কথা কয়। এইবুলি আকৌ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই সাক্ষ্য দিলে যে নাই বিজেপি দলে ভোট চুৰি কৰে। তাৰ কাৰণ তেওঁ নিজে ক'লে যে আমি বিজেপি দলৰ কৰ্মীসকলক লগাই দিছোঁ মানে যাতে ভোট কৰ্তন কৰাৰ কাৰণে তেওঁলোকে ৭ নম্বৰ ফৰ্ম ফিল আপ কৰে। তেওঁ নিজে তাৰমানে সাক্ষী দিলে যে ৰাহুল গান্ধী আমাৰ নেতা, গতিশীল নেতা ৰাহুল গান্ধী ডাঙৰীয়া যিটো ইমান দিনে কৈ আহিছিলে যে ভোট চুৰি হয়, সেই কথাটো তেখেতেই সাব্যস্ত কৰিলে। মানে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে মুখে স্বীকাৰ কৰিলে যে হয় তেখেতসকলে ভোট চুৰি কৰে। আৰু তাৰ উদাহৰণ তেখেতৰ ষ্টেটমেণ্টটো আছেই। ৰাতি দিনে বিজেপিৰ কৰ্মকৰ্তাসকল চৰকাৰী অফিচত বহি এইবিলাক কাম কৰি থকা ইতিমধ্যে বহুত বাতৰি প্ৰকাশ পাইছে। গতিকে স্পষ্ট হৈছে যে বিজেপি দলৰ চৰকাৰে অসমত ভোট চুৰি কাৰ্যত লিপ্ত হৈছে। আৰু প্ৰতিকাৰমূলক ব্যৱস্থা হিচাপে মই নিজে আমি মানে বঙাইগাঁও জিলাত প্ৰশাসনৰ লগত বহিছোঁ। আকৌ মোক APCCৰ ফালৰ পৰা কৰিমগঞ্জত দায়িত্ব দিয়া হৈছিলে বৰাক ভেলীত, তাতেও বহুত বৃহৎ আকাৰে মানে ভোট কৰ্তন কৰাৰ ভোট চুৰি কৰাৰ মানে চক্ৰান্ত চলি আছিল। তাতেও গ'লোঁ, গৈ পেলাই আমি কিছু কাম প্ৰশাসনৰ লগত আলাপ আলোচনা কৰিলোঁ আৰু কিছু টিম গঠন কৰি দিলোঁ এডভকেটসকলক লৈ পেলাই যে যাতে আমাৰ হিয়াৰিং অফিচাৰবিলাকে খামখেয়ালি কৰিব নোৱাৰে। এইখিনি কাম আমি পদক্ষেপ হিচাপে লৈছোঁ। বাকী ভোট চুৰি হোৱাটোতো সঁচা কথা, এইটো মানে মুখ্যমন্ত্ৰী নিজে কৈ আছে।